মই অংকুৰ বৰুৱা মই আজি আপোনালোকৰ আগত গাইডেন্স আৰু কাউন্সেলিং প্ৰগ্ৰেমৰ যোনখিনি টপিক আছে তাৰ বিষয়ে আলোচনা কৰিম। তাৰ প্ৰথমটো টপিক আছে আমাৰ গাইডেন্স। এতিয়া চাওকচোন, মই কুৱেশ্যন এটা দিছোঁ। কুৱেশ্যনটো লিখা আছে এজন পুৰুষ বা মহিলা 5 কিলোমিটাৰ দক্ষিণ দিশলৈ গ'লে বা খোজকাঢ়ি গ'লে পিছত আকৌ সোঁফালে ঘূৰি যায়। তাৰপিছত কি হৈছে 3 কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁ বা তাই বাওঁফালে ঘূৰি 5 কিলোমিটাৰ খোজকাঢ়ি যায়। এতিয়া তেওঁ আৰু তাই আৰম্ভণিৰ পৰা কোন দিশত থাকিব? তাৰমানে মই এই কুৱেশ্যনটো দিয়াৰ মেইন উদ্দেশ্যটো হৈছে ইয়াত কি হৈছে, ইয়াত প্ৰপাৰ গাইডেন্স বা গাইডেন্সটো ইয়াত দিয়া হৈছে। তাৰমানে এজন পুৰুষ বা মহিলা কোন দিশে যাব? ধৰি ল'লোঁ এতিয়া প্ৰথম 5 কিলোমিটাৰ দক্ষিণ দিশে গ'ল। দক্ষিণ দিশে গ'ল বুলি ধৰি লৈছোঁ, এনেকৈ দক্ষিণ দিশে গ'ল। তাৰমানে কি ইয়াত কি হয়, গাইডেন্সৰ প্ৰপাৰ গাইডেন্সটো দিয়া থাকিলেহে বা পিপিলছ বা লাৰ্ণাৰটোৱে বা ষ্টুডেণ্টটোৱে সি নিজৰ দিশত আগবাঢ়িব পাৰিব। এতিয়া চাওকচোন, যেতিয়া প্ৰপাৰ গাইডেন্স দিয়া থাকে এজন মানুহ বা এজন টিচাৰ বা এজন ষ্টুডেণ্টক, তেওঁলোকে মানে তেওঁৰ লক্ষ্যত বা গ'লত উপনীত হ'বলৈ তেওঁলোকৰ সুবিধা হয়। এতিয়া চাওকচোন, তাৰ এনচাৰটো হৈছে দক্ষিণ পশ্চিম। এতিয়া মেইন গাইডেন্সৰ আমি মিনিংটো বুজিম। কি হৈছে মিনিংটো হৈছে নিৰ্দেশনা কি হয়, গাইডেন্স ইজ এ পাৰ্চনেল হেল্প। কিন্তু কি হয়, পাৰ্চনেল হেল্প গিভছ ওৱান পাৰ্চন টু ছমৱান। তাৰমানে কি হয়, গাইডেন্স হৈছে এজন মানুহে, তাৰমানে এজন মানুহক দিয়া বা এটা গ্ৰুপক দিয়াকে আমি গাইডেন্স বা যোনখিনি কোৱা হয় দেই। এইটো হৈছে চাওক, ই শিক্ষক, প্ৰশাসন, নিৰ্দেশনা, বিশেষজ্ঞ আৰু অন্যান্য বিদ্যালয়ৰ কৰ্মীসকলে ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিয়ন্ত্ৰণভাৱে প্ৰদান কৰা এক বিদ্যালয়ৰ কাৰ্যসূচী বুলি কোৱা হয়। অ'কে, তাৰপিছত চাওক আৰু আছে ইয়াৰ এইমটো হৈছে, নিৰ্দেশনাৰ এইমটো হৈছে কি, এজন ব্যক্তিক নিজকে বা জগতখনৰ লগত বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ সহায় কৰাৰ ফলত তেওঁ অধিক ফলপ্ৰসূ বা অধিক উৎপাদনশীল আৰু সুখী মানুহ হৈ পৰে। কি হয়, ই এইম at assisting the individual to understand and accept himself and his world, thereby becoming more effective, more productive and happier human beings. Okay, কিছুমান ডেফিনেশ্যন আছে গাইডেন্সৰ, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। যেনেকৈ এতিয়া স্কেনাৰ কি আছে, একৰ্ডিং টু স্কেনাৰ মতে কি হৈছে, গাইডেন্স ইজ এ প্ৰচেছ অফ হেল্পিং য়াং পাৰ্চন লাৰ্ণাৰ টু এডজাষ্ট টু চেল্ফ, আদাৰ্ছ এণ্ড চাৰ্কামষ্টেন্স। তাৰমানে কি, নিৰ্দেশনাই যুৱক যুৱতীৰ লগত বা আনৰ লগত পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ শিকিবলৈ সহায় কৰা। আৰু এটা আছে ডেফিনেশ্যন, একৰ্ডিং টু ফ্ৰেংক পাৰ্চন, গাইডেন্স এজ এ এছিষ্টেণ্ট প্ৰভাইড ফৰ ইণ্ডিভিজুৱেল টু বি এবল টু চুজ, প্ৰিপেয়াৰ এণ্ড এজিউম এ পজিশ্যন এণ্ড মেকিং প্ৰগ্ৰেছ ইন হিজ চ'জেন পজিশ্যন বুলি কোৱা হয়। এতিয়া আমি গাইডেন্স মিনিংটো বুজিলোঁ। এতিয়া আমি নেচাৰ, গাইডেন্সৰ নেচাৰবোৰ কি কি হৈছে, নেচাৰ বা প্ৰকৃতিখিনি কি কি হ'ব। এতিয়া চাওক, প্ৰথমটো হৈছে ব্যক্তিগত সহায়। তাৰমানে কি হৈছে, নিৰ্দেশনাই ব্যক্তিগত সহায় হিচাপে গ্ৰহণ কৰা হয়। তাৰপিছত কি হয়, নিৰ্দেশনাৰ জৰিয়তে এজন ব্যক্তি বা ব্যক্তিগত বিকাশৰ এটা দিশ প্ৰদান কৰা হয়। তাক এটা কি ভৌতিক নহয়, মানে বুজি পাইছে, এইটো ভৌতিক নহয়। তাৰমানে কি হয়, সেয়েহে ই এক ব্যক্তিগত সহায়ক প্ৰকাৰ বুলি কোৱা হয়। তাৰপিছত কি হৈছে, গাইডেন্স ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। তাৰমানে কি, এটা অবিৰত প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰমানে কি হয়, বিভিন্ন ডাইনামিক বা প্ৰগ্ৰেছ বা আণ্ডাৰষ্টেণ্ডিং চেল্ফ, এই গোটেইখিনি কি হৈছে এক কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হয়। তাৰমানে কি হৈছে, নেক্সটটো হৈছে আমাৰ গাইডেন্সটো হৈছে ৰিলেটেড উইথ লাইফ। তাৰমানে কি হয়, যোনটো আমাৰ ৰিলেটেড উইথ আনুষ্ঠানিক বা আনুষ্ঠানিক, ফৰ্মেল বা ইনফৰ্মেল যোনখিনি আমাৰ দৰকাৰ হয়, যেনেকৈ আমাৰ বিকজ অফ লাইফ এক্সপিৰিয়েঞ্চ বথ ফৰ্মেল এণ্ড ইনফৰ্মেল অকেজন, এই গোটেইখিনিত আমাৰ কি হয় ৰিলেটেড উইথ লাইফ বুলি কোৱা হয়। তাৰপিছত কি হৈছে, ডেভেলপমেণ্ট অফ কেপাচিটি হয়, ডেভেলপমেণ্ট কেপাচিটি। তাৰপিছত এজ এ প্ৰচেছৰ ওপৰত আহে। তাৰপিছত কি হয়, টাস্ক অফ 10%। তাৰমানে গাইডেন্স
যোনে দিব তেওঁ সদায় ট্ৰেইন পাৰ্চন বা স্কিলফুল পাৰ্চনৰ ওপৰত হয় বা পাৰ্চনেহে মানে তেওঁক গাইডেঞ্চ দিব পাৰে তাৰপিছত কি হৈছে হেল্পফুল ইন এডজাষ্টমেণ্ট মানে কি হয় ডিফাৰেণ্ট এনভাইৰনমেণ্টৰ ভিতৰত বা স্কুল এনভাইৰনমেণ্ট হওক বা অন্য কিবা এনভাইৰনমেণ্টৰ ভিতৰত কি হয় এডজাষ্টমেণ্ট কৰিবলৈ গাইডেঞ্চে সুবিধা দিয়ে কি হয় তাৰপিছত নেক্সট আছে হেল্পফুল ইন ডেভেলপিং দ্য এবিলিটি অফ চেল্ফ গাইডেঞ্চ যোনটো কি হয় আত্মনিৰ্ভৰতা ক্ষমতা বিকাশ কৰাত সহায়ক বুলি কোৱা হয় ওকে হেল্পফুল ইন প্ৰিপেৰেশ্যন বা প্ৰিপেয়াৰিং ইন ফিউচাৰ তাৰমানে কি তেওঁ কি গ'লটো কি তেওঁ গ'ল কি তেওঁৰ ডেষ্টিনেশ্যন কি এইটোক সহায় কৰাত সহায় কৰে ওকে আমি এতিয়া নেচাৰটো শিকিলোঁ এতিয়া স্কোপ অফ গাইডেঞ্চ কি হ'ব আমি আজি সেইটো শিকিম এতিয়া প্ৰথম চাওকচোন এতিয়া কি হয় যোনটো ই বৰ্তমানৰ প্ৰতিযোগিতা জগতখনত শৈক্ষিক মাধ্যম নিৰ্বাচন কৰাত সহায় কৰে তাৰ মানে কি হয় এডুকেশ্যনেল কৰ্চবোৰ চিলেক্ট কৰাত তেওঁলোকক সহায় কৰে বুজি পাইছে এতিয়া আমি নেক্সটটো কি আছে চাওঁ ইট এছিষ্ট ইন টেকিং ৱাইজ ডিচিশ্যন এবাউট কমপ্লিটিং অফ ষ্টাডি তাৰমানে কি আমি এতিয়া ধৰি ললোঁ ক্লাছ 10 বা মেট্ৰিক পাছ কৰাৰ পিছত আমি কি কৰিম বা কি পঢ়িম সেইটোৰ ওপৰত আমাৰ গাইডেন্সে আমাক জ্ঞানটো দিয়ে ধৰি লওক আমি মেট্ৰিক পাছ কৰি আমি মেডিকেল লাইনত যাম বা আমাৰ হাই ছেকেণ্ডেৰী পঢ়ি পিনে আমি যোনখিনি আমাৰ কো কাৰিকুলাৰ এক্টিভিটি আছে আমি এনচিচি যাম বা কিবা যাম সেইখিনি আমি জ্ঞান কৰিম এতিয়া চাওক নেক্সট পইণ্টটো চাওক ইজ এছিষ্ট ইন চ'জিং সুইটেবল ট্ৰেইনিং ফৰ বেটাৰ প্লেচমেণ্ট তাৰমানে কি হয় বেটাৰ প্লেচমেণ্ট যদি এটা ভাল জব কেনেকৈ আমি পাব পাৰোঁ এই আমাৰ গাইডেন্সৰ যোগেদি আমাক যোনখিনি স্কোপে আমাক দিয়ে আমি নেক্সট কি আছে চাওঁ ইট এছিষ্ট চিলেক্টিং এ প্ৰফিটেবল অকেজন কি ই এটা লাভজনক বৃত্তি নিৰ্বাচন কৰাত সহায় কৰে কোনে সহায় কৰিব গাইডেন্স দেই নেক্সটটো আমাৰ কি আছিলে চাওকচোন ইট এছিষ্ট ইন দ্য ইম্প্ৰুভমেণ্ট অফ ষ্টাডি স্কিল তাৰমানে কি হয় ই অধ্যয়নৰ দক্ষতা বৃদ্ধি কৰা সহায় কৰে নেক্সট আমাৰ যোনটো হ'ব ইট এছিষ্ট ইন দ্য মেইনটেনেন্স অফ মেণ্টেল ই মানসিক স্বাস্থ্যৰ ৰক্ষণাবেক্ষণত সহায় কৰে কোনে কৰিব গাইডেন্সে সহায় কৰে তাৰপিছত নেক্সটটো চাওক ইট এছিষ্ট ইন সলভিং পাৰ্চনেল প্ৰব্লেম ফৰ এডজাষ্টমেণ্ট তাৰমানে কি হয় যোনখিনি এডজাষ্টমেণ্ট আছে যেনেকৈ ধৰি লওক আমাৰ এতিয়া এটা প্ৰপাৰ এনভাইৰনমেণ্ট বা নতুন এনভাইৰনমেণ্ট এটাত কেনেকৈ আমি এডজাষ্টমেণ্ট হ'ম এই গাইডেন্সে আমাক সহায় কৰে নেক্সটটো চাওক ইট এছিষ্ট ইন আইডেণ্টিফাইং দ্য গিফটেড দ্য শ্ল' লাৰ্ণাৰ্ছ এণ্ড বেকৱাৰ্ড লাৰ্ণাৰ্ছ তাৰমানে কি হয় যোনখিনি আমাৰ মেধাৱী ছাত্ৰ লেহেমীয়া শিক্ষাৰ্থী আৰু পিছপৰা শিক্ষাৰ্থীখিনিক চিনাক্ত কৰাত গাইডেন্সে সহায় কৰে তাৰপিছত কি আছে নেক্সট পইণ্টখিনি আমাৰ ইট এছিষ্ট ইন দ্য ফিল্ড অফ ছ'চিয়েল এডজাষ্টমেণ্ট তাৰপিছত কি হয় ইট এছিষ্ট দ্য ইণ্ডিভিজুৱেল ইন দ্য ফিল্ড অফ মৰেল ইকনমিক এই গোটেইখিনি ক্ষেত্ৰত গাইডেন্সে সহায় কৰে আমি এতিয়া ছিগনিফিকেন্স অফ গাইডেন্স বা ইম্পৰ্টেঞ্চ কি আছে গাইডেন্সৰ এইখিনিৰ ওপৰত আমি আলোচনা কৰিম দেই এতিয়া চাওকচোন প্ৰথম পইণ্টটো ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ বিকাশ হোৱাত সহায় কৰিবৰ কাৰণে গাইডেন্সে সহায় কৰে তাৰপিছত কি হয় টু হেল্প দ্য প্ৰপাৰ চিলেকশ্যন অফ এডুকেশ্যনেল প্ৰগ্ৰেম এডুকেশ্যনেল প্ৰগ্ৰেম হৈ ল'লোঁ আমাৰ যোনখিনি অলপ আগত কৈছোঁ আমাৰ যোনখিনি ছায়েন্স ষ্ট্ৰীমত যাব বা আৰ্ট ষ্ট্ৰীমত যাব এইখিনি সহায় কৰে তাৰপিছত নেক্সট চাওঁ টু চিলেক্ট কেৰিয়াৰ একৰ্ডিং টু দেয়াৰ ইণ্টাৰেষ্ট এণ্ড এবিলিটি তাৰপিছত নেক্সটটো চাওঁ ব্যক্তিগত সহায়ত ছাত্ৰ ছাত্ৰী বা ব্যক্তিগত বৃত্তিগত বিকাশত ছাত্ৰ ছাত্ৰীক সহায় কৰা গাইডেন্সে সহায় কৰে তাৰপিছত কি আছে নেক্সটটো চাওঁ টু ডেভেলপ ৰেজিডেন্স ফৰ চেঞ্জ এণ্ড ফেচ চেলেঞ্জেছ to identify and motivate students of the weaker society to help the student overcome the period of turmoil and confusion of সহায় এইখিনি আছে আজিৰ ক্লাছটো আমি ইমানতে শেষ কৰিলোঁ আজি আমি মিনিং শিকিলোঁ
নেচাৰ কি আছিলে সেইটো শিকিলোঁ, তাৰপৰা ছিগনিফিকেঞ্চ বা ইম্পৰ্টেঞ্চ কি আছে শিকিলোঁ। আপোনালোকক মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আমি নেক্সট ক্লাছত আমি গাইডেঞ্চ আৰু কাউন্সিলিঙৰ নেক্সট ষ্টেপখিনিতে